হেল্ল' ষ্টুডেণ্টছ, ৱেলকাম টু হস্পিন একাডেমি। আজি মই তোমালোকৰ ক্লাছ 9-ৰ মেথামেটিক্সৰ চেপ্টাৰ 1 যাৰ নাম হ'ল সংখ্যা প্ৰণালী, ইয়াৰ আমি অনুশীলনী 1.2টো কৰিম। এইটো তোমালোকৰ নতুন কিতাপটোৰ আমি কুৱেশ্যনছবোৰ ছল্ভ কৰিম, ঠিক আছে? নতুন কিতাপৰ অসমীয়া মাধ্যমৰ যিমান কুৱেশ্যনছ আছে এইবোৰ আমি ছল্ভ কৰিম, ঠিক আছে? ইয়াৰ আগৰ যদি তোমালোকে ক্লাছবোৰ চাব বিচাৰা তেন্তে আমাৰ ইউটিউব চেনেলত পাই যাবা, ঠিক আছে ষ্টুডেণ্টছ? চোৱা, আমাক প্ৰথমে কুৱেশ্যনবোৰ কি কৈছে এবাৰ আমি ধুনীয়াকে চাওঁ। শুনাচোন, ইয়াত কি কৈছে যে 1.2ত আমাক কৈছে অনুশীলনী 1.2ত চোৱা, কৈছে যে তলৰ উক্তিবিলাক সত্য নে অসত্য উল্লেখ কৰা। তোমাৰ উত্তৰৰ যথাৰ্থতা প্ৰতিপন্ন কৰা। মানে আমাক কৈছে তলত যে কেইটামান উক্তি দিয়া আছে এই উক্তিবোৰ সত্য হয় নে নহয় সেইবোৰ আমাক ক'ব দিছে, আৰু আমি প্ৰতিটোৰে যুক্তি দিব লাগে যে যদি সত্য হয় কিয় সত্য হয়, আৰু যদি অসত্য হয় তেন্তে কিয় অসত্য হয়। বুজি পাইছানে ষ্টুডেণ্টছ মই কি কৈছো? তো আমি এই আটাইবোৰ বস্তু ক'ব লাগে যে যদি সত্য হয় তেন্তে আমি কিয় সত্য হ'ব এইটো আমি উক্তিটো ক'ব লাগিব। চোৱাচোন ষ্টুডেণ্ট, তেন্তে আমি প্ৰথমটো কুৱেশ্যন চাওঁ। প্ৰথমটো উক্তি আমাক কি দিছে? আমাক কৈছে যে প্ৰতিটো অপৰিমেয় সংখ্যাই এটা বাস্তৱ সংখ্যা। ষ্টুডেণ্ট, মই কৈছিলো যে আমি সংখ্যাক প্ৰথমে দুই ধৰণে ভাগ কৰিব পাৰো। যেনে মই লিখিলো সংখ্যা, সংখ্যা চোৱা, সংখ্যাক আমি প্ৰথমে এনেকে লিখিম বাস্তৱ সংখ্যা, বাস্তৱ সংখ্যা, আৰু এই এটা ভাগ হ'ল এটা কি কাল্পনিক সংখ্যা, কাল্পনিক সংখ্যা। হয়নে নহয় ষ্টুডেণ্টছ কোৱা? সংখ্যাক আমি কেই ধৰণে আমি ভাগ কৰিব পাৰো? ইনিচিয়েলি দুই ধৰণে। তেন্তে এটা হ'ব আমাৰ বাস্তৱ সংখ্যা আৰু কাল্পনিক সংখ্যা। যিবোৰ সংখ্যাক নেকি আমি যিবোৰ সংখ্যা এনেকে আমি ধৰিব নোৱাৰিম, কল্পনা কৰিহে ধৰো, তো সেইবোৰ সংখ্যাক আমি ক'ম কাল্পনিক সংখ্যা বা ইমেজিনেৰী নাম্বাৰ। আৰু ইয়াক আমি ক'ম বাস্তৱ সংখ্যা, যেনেকে 1 2 3 4 -3 0.6 বা এনিথিং। ইয়াৰ ভিতৰত কি কি আহিব জানা? ইয়াৰ ভিতৰত আটাইবোৰ আহি যাব পৰিমেয় আৰু অপৰিমেয়। ইয়াৰ ভিতৰত পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা দুটা আহিব, পৰিমেয় আৰু অপৰিমেয়, পৰিমেয় সংখ্যা আৰু ইফালে অপৰিমেয় সংখ্যা আহিব। ষ্টুডেণ্টছ, মই পৰিমেয় কোৱাৰ লগে লগে ইয়াৰ ভিতৰত আহি যাব ইন্টিজাৰ, ইয়াৰ ভিতৰত আহি যাব হোল নাম্বাৰ, ইয়াৰ ভিতৰত আহি যাব নেচাৰেল নাম্বাৰ, ইয়াৰ ভিতৰত আহি যাব পজিটিভ নাম্বাৰ, আই মিন এনি কাইণ্ড অফ নাম্বাৰ আহি যাব পৰিমেয় কোৱাৰ লগে লগে। তো আমি ইয়াৰ পৰা কি বুজি পাইছো যে প্ৰতিটো পৰিমেয় সংখ্যা এটা কি হয় তেন্তে বাস্তৱ সংখ্যা হয়। কথাটো সত্য হ'বনে নাই তেন্তে কোৱা? সত্য হ'ব। গুড, কাৰণ এইটো আমি এনেকে লিখি দিম। এতিয়া আমি তেন্তে এক নম্বৰটো আমাৰ কি হ'ব? এক নম্বৰটো আমি এনেকে ক'ম, মই তোমালোকক পিডিএফটো দি দিছিলো হয়নে নহয়? তোমালোকে সেইটো চাই ল'বা এবাৰ। আমি এনেকে ক'ম যে হয়, এক নম্বৰটো আমাৰ কি হ'ব? যে এক নম্বৰ উক্তিটো কি হয়? উক্তিটো সত্য। উক্তিটো কি হয় ষ্টুডেণ্টছ কোৱা? সত্য হয়। কাৰণটো কি? কাৰণ বাস্তৱ সংখ্যাৰ সংগ্ৰহটোত পৰিমেয় আৰু অপৰিমেয় সংখ্যাবোৰ সোমাই থাকে। কাৰণ বাস্তৱ সংখ্যাৰ, আমি কাৰণো দিব পাৰো, কাৰণ বাস্তৱ সংখ্যাৰ সংগ্ৰহটোত, সংগ্ৰহ মানে কি? কালেকশ্যন। সংগ্ৰহ মানে বুজি পাইছানে? কালেকশ্যন। অ'কে, তো তোমালোক যিসকলে ইংৰাজীত লিখিবা এনেকে লিখি ল'ব পাৰিবা। সংগ্ৰহটোত পৰিমেয় আৰু অপৰিমেয় সংখ্যা, পৰিমেয় আৰু অপৰিমেয় সংখ্যা দুয়োটা সোমাই থাকে বা দুয়োটা থাকে, দুয়োটা থাকে। আই হোপ বুজি পাইছা, হয়নে নহয় কোৱা? এই কাৰণটো বুজি পাইছানে তোমালোকে? ওকে, তাৰপিছত আমি চাওঁ নেক্সট আমাৰ নেক্সট উক্তিটো আমি চাওঁ। আমাক কৈছে যে সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৱেই, সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৱেই √m আৰ্হিৰ, য'ত m এটা স্বাভাৱিক সংখ্যা। এইটো কেনেকে হ'ব কোৱা? ইয়াত আমাক কৈছে যে সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৱেই কি বুলি কৈছে? এটা
প্ৰতিটো বিন্দুৱে আমাৰ এই অৱস্থাত থাকে ৰুট m আৰ্হিত থাকে য'ত m আকৌ এটা স্বাভাৱিক সংখ্যা এই ক্ষেত্ৰত চোৱা যিহেতু m এটা স্বাভাৱিক সংখ্যা এইটোতো আমাৰ নহ'ব হয়নে নহয় কাৰণটো কি হ'ব কোৱা যে ঋণাত্মক সংখ্যাই স্বাভাৱিক সংখ্যাৰ বৰ্গমূল হ'ব পাৰে হয়নে নহয় কেতিয়া হ'ব নোৱাৰে বুজি পাইছানে চোৱা ইয়াত আমাক কৈছে যে ৰুট m সংখ্যা ৰেখাত থকা প্ৰতিটো বিন্দুৱেই মানে প্ৰতিটো সংখ্যাই এই আকাৰত হ'ব পাৰে প্ৰতিটো বিন্দু ৰুট এমৰ আৰ্হিৰ হ'ব য'ত m এটা কি বুলি কৈছে স্বাভাৱিক সংখ্যা আৰু স্বাভাৱিক সংখ্যা মানে কি আছিলে স্বাভাৱিক সংখ্যা আছিলে 1 2 3 4 5 কিন্তু এই ক্ষেত্ৰত ঋণাত্মক সংখ্যাবোৰোতো সংখ্যা ৰেখাত থাকে নে নাই কোৱা চোৱা ঋণাত্মক সংখ্যাবোৰো কি থাকে তোমাৰ সংখ্যা ৰেখাত থাকে আৰু এইবোৰ স্বাভাৱিক সংখ্যাৰ বৰ্গমূল হ'ব নোৱাৰে ঋণাত্মক সংখ্যাবোৰ কেতিয়াও স্বাভাৱিক সংখ্যাৰ বৰ্গমূল হ'ব নোৱাৰে তো আমি সেইটো কাৰণ লিখি দিম ইয়াত আমি ইয়াত লিখিম যে 2 নম্বৰ উক্তিটো মিছা উক্তিটো কি হ'ব মিছা কাৰণটো কি হ'ব ষ্টুডেন্টস যে ঋণাত্মক এতিয়া চোৱা মই ইয়াত লিখিছো ভালকে এবাৰ সকলোৱে চোৱা ষ্টুডেন্টস মই কি লিখিছো যে উক্তিটো মিছা উক্তিটো কি হয় মিছা হয় কাৰণটো কি যে কাৰণ কোনো ঋণাত্মক সংখ্যাই স্বাভাৱিক সংখ্যাৰ বৰ্গমূল হ'ব নোৱাৰে সিম্পল আই হোপ এইটো তোমালোকে বুজি পাইছা এতিয়া আমি পঢ়িম নেক্সট আমাৰ উক্তিটো ইয়াত আমাক কি কৈছে প্ৰতিটো বাস্তৱ সংখ্যাই এটা অপৰিমেয় সংখ্যা এইটো হ'ব পাৰেনে বাৰু কোৱাচোন প্ৰতিটো বাস্তৱ সংখ্যাই এটা অপৰিমেয় সংখ্যা চোৱা বাস্তৱ সংখ্যাৰ ক্ষেত্ৰত আমি ক'ব পাৰো যে বাস্তৱ সংখ্যা হ'ব পাৰে -2 বাস্তৱ সংখ্যা হ'ব পাৰে 6 বাস্তৱ সংখ্যা হ'ব পাৰে এনিথিং চোৱা আমি যেটো লিখো বুজি পাইছানে নাই তো কেনেকে হ'ব এইটো আচ্ছা 2 এটা বাস্তৱ সংখ্যা কিন্তু 2 এটা অপৰিমেয় সংখ্যা নহয় 0 এটা বাস্তৱ সংখ্যা কিন্তু 0 এটা অপৰিমেয় সংখ্যা নহয় তো আমি এনেকে লিখিম ইয়াত উক্তিটো মিছা উক্তিটো কি হ'ব ষ্টুডেন্টস কোৱা উক্তিটো মিছা কাৰণ 2 এটা এনে 2 না যিকোনো ল'ব পাৰা -2 ল'ব পাৰা পাৰিবানে নাই কোৱা 2 এটা বাস্তৱ সংখ্যা কিন্তু ই এটা অপৰিমেয় সংখ্যা নহয় অপৰিমেয় সংখ্যা নহয় কিয় এইবোৰ বুজোতে কি এইটো ৰকেট সায়েন্স এইটো কি বহুত টান লাগিছে বুজাত আখৰবোৰ ধৰিব পাৰিছানে নাই এইটো মেইন বস্তুটো বুজি পাবা কাৰণ ইমান সহজ বস্তু আমাক কৈছে ওকে আই হোপ ষ্টুডেণ্টে এইবোৰ বুজি পাইছে হয়নে নহয় কোৱা সকলোৱে প্লিজ হেল্ল' ইয়েছ গুড ওকে তো ইয়াত আমি আৰু বেলেগ উদাহৰণ ল'ব পাৰিম আমি যদি কওঁ যে 0 এটা বাস্তৱ সংখ্যা কিন্তু ই এটা অপৰিমেয় সংখ্যা নহয় ওকে can we go to the next question everyone say yes or no good so we can go to the next one isn't it চাও আমি 2 নম্বৰত কি কৈছে চোৱা আমাক কৈছে যে সকলো ঋণাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নে চোৱা যেনে ঋণাত্মক অখণ্ড সংখ্যা তোমালোকে ধ্যান দিবা যে ঋণাত্মক অখণ্ড সংখ্যা মানে কি যেনে -2 তাৰ বৰ্গমূল অপৰিমেয় নে আমি ধৰো -4 -4ৰ যদি তুমি বৰ্গমূল উলিওৱা -4ৰ বৰ্গমূল উলিয়ালে কি হ'ব অপৰিমেয় হ'ব নেকি নাই -4ৰ বৰ্গমূল কিয় অপৰিমেয় হ'ব যদি নহয় তেনেহলে এটা উদাহৰণ দি ইয়াৰ বৰ্গমূল দিয়া যাৰ বৰ্গমূলটো কি হয় পৰিমেয় হয় ওকে চোৱা আমি ইয়াত লিখিম যে -4 ন -4ৰ বৰ্গমূলটো কি হৈ যাব ষ্টুডেন্টস কোৱা -4ৰ বৰ্গমূলটো আমি ইয়াত লিখিব পাৰিম +2 ওকে ষ্টুডেন্টস তেন্তে ইয়াত কিবা এটা মিস্টেক আছে ৰবা ইয়াত আমাক কৈছে ধনাত্মক
তেন্তে এইটো মোৰ প্ৰিণ্টিং এইটো মোৰ টাইপিং মিষ্টেক হ'ল হা ষ্টুডেণ্ট, তোমালোকে এইটো ঠিক কৰি ল'বা হা। এইটো ধনাত্মক আছে, ধনাত্মক। ইয়াতো কি হ'ব? ওকে, তো এইটোতো বুজি পাইছাই তেন্তে। ইয়াত আমাক কৈছে সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নে নহয়, হয়নে নহয়? আমি ক'ম যে নহয়। হয়, মাইকটো কোন অন কৰি আছা? অফ কৰি দিয়া। ওকে, তো ইয়াত আমি ক'ব পাৰিম যে ইয়াত আমি ইয়াত কি ক'ম? উদাহৰণ যেনে যেনে আমি কি ক'ব পাৰো? ৰুট 16 ইকুৱেল কিমান হৈ গ'ল? 4। য'ত 4 এটা কি হয়? য'ত 4 এটা পৰিমেয় সংখ্যা, পৰিমেয় সংখ্যা। ৰাইজ, এই বিষয়ে কাৰোবাৰ কিবা ডাউট আছে কোৱা? কাৰোবাৰ কিবা ডাউট আছে প্লিজ? ওকে, আমাক ইমান চিম্পলি কৈছিলে নাই কুৱেশ্যনটো? কুৱেশ্যনটো আমাক কৈছে যে সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গ অপৰিমেয় নে নহয়, হয়নে নহয়? সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূলটো অপৰিমেয় বিলকুল নহয়। যেনে তাৰপিছত কৈছে যদি নহয়, আমি যিহেতু কৈছো নহয়, তো কৈছে যদি নহয় তেনেহ'লে এটা সংখ্যাৰ উদাহৰণ দিয়া যাৰ বৰ্গমূল এটা পৰিমেয় সংখ্যা হ'ব। চিম্পল। আমি এটা সংখ্যা লওঁ, আমি কি লৈছো? 16। তাৰ বৰ্গমূল দিছো, তাৰ বৰ্গমূল কি হয়? 4। য'ত 4 এটা কি হয়? পৰিমেয়, পৰিমেয় সংখ্যা। তো আমাৰ প্ৰুফ হ'ল নে নাই কোৱা এতিয়া? আমি প্ৰুফ কৰিব পাৰিছো নে নাই? য়েছ, আমি প্ৰুফ কৰিব পাৰিছো। ওকে, তো এইটো মনত ৰাখিবা। এতিয়া এইখিনিলৈকে বুজি পাইছা সকলোৱে? এইখিনি ওকে, গ্ৰেট গ্ৰেট। ওকে, এইখিনিলৈকে যদি বুজি পাইছা, দেন এতিয়া আমি যাম সবচে ইম্পৰ্টেণ্ট যিটো আমাৰ ভাগ আছে ইয়াৰ, সেইটো লৈ যাম আমি। এতিয়া ইয়াত আমাক কি কৈছে চোৱা। কিদৰে √5ক সূচিত সংখ্যা ৰেখাত কিদৰে √5ক সূচিত কৰিব পাৰি দেখুওৱা। এইটো বহুতেই ইম্পৰ্টেণ্ট। 1.2ৰ সবচে ইম্পৰ্টেণ্ট যিটো জানিবলগীয়া আছে আমাৰ, সেইটো হ'ল এই কুৱেশ্যনটো। বা আমাক পৰীক্ষাত এনেকেও দিব পাৰে √2, বা আমাক পৰীক্ষাত দিব পাৰে √3, বা আমাক পৰীক্ষাত দিব পাৰে √7। তো আমি √5ক আমি কেনেকে ওলাম সেইটো চোৱা। তোমালোকে জানা যে √5ও এটা কি হয়? √5 এটা অপৰিমেয় সংখ্যা হয়। অপৰিমেয় সংখ্যা হ'লেও তাৰ মানটো কি? তাৰ মানটো সদায় ক'ত বহিব? সংখ্যা ৰেখাত থাকিব নে নাই কোৱা? থাকিব নে নাই ষ্টুডেণ্টছ? তাৰ মানটো সংখ্যা ৰেখাত থাকিব। যেনেকে √5ৰ মানটো কি হ'ব পাৰে কোৱাচোন? আমি যে এনেকে ওলাব পাৰো 5, ইয়াত 2 দিবা, 2 পয়েন্ট এফালে 4 হৈ যাব, 1 বাকী থাকিব, 0.2 ঘৰ দিয়া, 4 ঘৰ, এফালে 2টা শূন্য নামি আহিব, 2 2 4। মনত আছে নে এইবোৰ কেনেকে কৰে? 4 9, ইয়াত তুমি দিয়া 2, ইয়াতো দিয়া 2, 2 2 গুণ 4, 2 4 গুণ 8, 84। আকৌ ইফালে হৈ যাব 44। মনত আছে নে এইবোৰ? কোনেও নকয়? 16, আকৌ 2টা শূন্য, ইয়াত কিবা এটা দিবা, এনেকে কৰে। তো ইয়াৰ মানটো হ'ব 2.2 সামথিং কিবা এটা হ'ব। তো যেহেতু ইয়াৰ মানটো 2.2 সামথিং কিবা এটা হ'ব, তেন্তে এটা আমি সংখ্যা ৰেখা যদি বনাও, সংখ্যা ৰেখাটো 0 1 2 3, 1 2 3, তেন্তে চাবা 1 2 3, -1 -2 আৰু -3। আচ্ছা, ইয়াৰ মানটো ক'ত বহিব কোৱাচোন? যিহেতু 2 সামথিং, তো ইয়াৰ মানটো ইয়াত ক'ৰবাত বহিব, হয়নে নহয় কোৱা? ইয়াত ক'ৰবাত বহিব নে নাই? চোৱা, ভালকে চোৱা, ইয়াত ক'ৰবাত বহিব। তো আমি ইয়াত কেনেকে দেখুৱাম যে ক'ত বহিব? একজেক্ট কেনেকে দেখুৱাম মই? চোৱা, আমি প্ৰথমে কি কৰিব লাগিব চোৱা। তোমালোকে মই ইয়াত এবাৰ এইটো পঢ়া। মই কিয় এনেকে লিখি দিছো কিয়? আগতেই কৰা আছে কিয়? কাৰণ এইবোৰ যে ইয়াত বনোৱা অকণমান মুস্কিল হয়, বুজি পাইছানে? মই বনাই দিম, তথাপিও মই এইটো আগতেই বনাইখিনি ইয়াত তোমালোকক দেখুৱাইছো যে কেনেকে কৰিছো, কি কথা। আগতে তোমালোকে প্ৰচেছটো চোৱা, that how we can write it। আমি কেনেকে এইটো দেখুৱাব পাৰিম ধুনীয়াকে। তো প্ৰথম কাৰোবাৰ কিবা কুৱেশ্যন আছে? আগতে কোৱা জলদি। তেন্তে চাই থাকা ধুনীয়াকে, আমি বহুত ধুনীয়াকে এইবোৰ বস্তু দেখুৱাম। প্ৰথমে কি কৰিবা? এটা স্কেল লৈ কিনি তুমি এটা সংখ্যা ৰেখা বনাবা। ঠিক আছে? একেবাৰে চিধা কৰি এটা সংখ্যা ৰেখা বনাবা। মোৰ এইটো চিধা হৈছে নে বাৰু? হৈছে দিয়া। ওকে,
এনেকে এটা চিধা এটা সংখ্যা ৰেখা তুমি বনাবা। এই সংখ্যা ৰেখাটো বনাই যিহেতু এইটো পজিটিভতে বেছি আছে হয়নে নহয়, তাৰ মানটো কিহত থাকিব বেছি, পজিটিভত। তো আমি ইমান নেগেটিভৰ মান ৰাখিব নালাগে। সমান সমান কৰি ইফালে 0, তাৰ পৰা এটা দূৰত্বত, ৰ'ব মই এটা হিচাপ কৰোঁ, ইফালে ৰাখিলো এটা, তেন্তে তাৰ পৰা এটা দূৰত্বত ৰাখিলো আমি, ইয়াক আকৌ মই পেষ্ট কৰি দিলো, ইফালে হৈ গ'ল 1, চোৱা ইয়াত, তাৰপিছত মই আকৌ চোৱা মই কেনেকৈ হিচাপ কৰি আছো, এইটো পুৰা টেকনিক লগাই কিনে আমি হিচাপ কৰি আছো যাতে আমাৰ সমান হয়, মানে সেইকাৰণে মই ৰেডিমেড বনাই দিছো, প্ৰথমে তোমালোকে চাই লোৱা। তাৰপিছত মই ইফালে এটা দিলো যাতে এইটো কি হয়, সমান হৈ যায়, বুজি পাইছা টেকনিকটো? অ'কে, তো এইখিনিলৈকে আমি কৰিলো, আৰু এইফালে ধৰি লোৱা এটা দিওঁ, এইফালে যদি মই এটা দিওঁ তেন্তে ই আকৌ অকণ লম্বা কৰিব লাগিব, বাদ দিয়া ইয়াক। অ'কে, ইয়াক মই ইয়াতে ৰাখি দিলো, বাকী বাদ দিয়া, এইটো মই কাটি দিলো। ষ্টুডেণ্টছ চোৱা, এইটো কিমান হ'ব 1, এইটো হ'ব 2, এইটো হ'ব 3, এইটো হ'ব -1। অ'কে, চোৱা এতিয়া আমি কেনেকে বনাম, বহুত ইজি, যিহেতু আমি কি বনাব লাগে ষ্টুডেণ্টছ কোৱা, √5ক আমি সংখ্যা ৰেখাত বহুৱাব লাগে, √5ক। আমি কি কৰিম জানা, প্ৰথমে সকলোৱে ধ্যান দি চোৱা, বাকী আৰু একো কৰিব নালাগে, জাষ্ট ধ্যান দিয়া। প্ৰথমে আমি জিৰোত যে, এইটো জিৰ'টোক আমি অ' হিচাপে ল'ম, ইয়াক আমি কি হিচাপে ল'ম ষ্টুডেণ্টছ, অ', বুজি পাইছা? এই অ'ৰ পৰা একক দূৰত্বত মানে যিমান দূৰত্ব ল'ব পাৰা, হয়তো 0, 1ত 1 চেণ্টিমিটাৰো হ'ব পাৰে, বা 3 চেণ্টিমিটাৰো হ'ব পাৰে, এনিথিং, মানে যিটো লোৱা একক ল'বা, একক মানে কি ইউনিট হিচাপে, যাতে চবত ছেইম হয়। তো 0ৰ পৰা ইয়াত মই একক দূৰত্বত এটা কি লৈছো, এনেকে ৰেখা অংকন কৰিলো, এনেকে টানি দিছো, ইয়াৰ নাম দিছো, এতিয়াতো 0ৰ ঠাইত কি আছে, কি আছে, অ' আছে, তো ইয়াৰ নাম দিছো মই অ' এ। কি নাম দিছো মই কোৱাচোন, ইয়াৰ নামটো মই দিলো এতিয়া ধৰা অ' এ, বুজি পাই আছা? অ' এ, এইটো 1 চেণ্টিমিটাৰ হয়, মানে 1 ইউনিট হয়। তাৰপিছত মই কি কৰিছো, এই অ' এত এটা লম্ব লৈছো, কি লৈছো ষ্টুডেণ্টছ কোৱা, লম্ব। মই লম্ব ল'ম, লম্ব বুজি পাইছানে তোমালোকে, লম্ব বুজি পাইছা? অ' এক কেন্দ্ৰ কৰি এটা মই লম্ব ল'ম। তো লম্বটো মই ইয়াত দেখুৱাও কেনেকে ল'বা, এই ধৰণে, মানে লম্ব চিধা হ'লে নাই, চিধা হ'লে এইটো লম্ব হ'ব। তো মই লম্বটো 2 একক হ'ব লাগিব, এইটো মোৰ হোৱা নাই, বুজি পাইছা? এইটো মোৰ হোৱা নাই, চাবা কেনেকে কৰে, লম্বটো মই দেখুৱাই আছো, এই ধৰণে আমি এনেকে বনাব লাগিব যাতে এইটো পুৰা চিধা হয়, চিধা নহ'লে নহ'ব। এতিয়া ইয়াততো মই এই কাৰণেই মই দেখুওৱা নাই বস্তুবোৰ, বুজিছানে? দেখুৱাব নোৱাৰি কোনটো চিধা হয় নে নহয়। চোৱা, ইয়াত যে আমাৰ আছিলে, এইটো আছিলে আমাৰ ইউনিট, হয়নে নহয়? নহ'লেই, চোৱাচোন, চোৱা এইটো হোৱা নাই। আচ্ছা মই বাদ দিওঁ, চোৱা, তাৰপিছত ধৰি লোৱা ইয়াত 2 একক, ইমানটোলৈকে 2 একক, ইফালে 1 আৰু ইফালে 2। তো এইফালে আমি 1 একক ৰাখিছিলো, এতিয়া আমি এইফালে কি ৰাখিম, 2 একক। তো 2 একক ৰাখিলে এইটো আমি মাৰ্ক কৰিম, তাৰ নাম দিম বি। বি দিয়াৰ পিছত, তাৰপিছত আমি অ' আৰু বিক কি কৰি দিম, সংযোগ কৰি দিম, বুজি পাইছা ষ্টুডেণ্টছ? অ' আৰু বিক মই কি কৰি দিছো, এতিয়া সংযোগ কৰি দিছো। তাৰপিছত অ'ক কেন্দ্ৰ কৰি অ' বিৰ সমান ব্যাসাৰ্ধ লৈছো, ইফালে 2 একক, অ'ৰ সমান ব্যাসাৰ্ধ লৈ মই কি কৰিম, আচ্ছা ইয়াৰ আগতে মই এটা অংক কৰি দেখুৱাই দিওঁ, ইয়াৰ মানটো কি হ'ব, এই অ' বিৰ মানটো কি হ'ব, যিহেতু এইটো এটা কি ট্ৰাইংগল হ'ব কোৱাচোন, এইটো এটা কি ট্ৰাইংগল হ'ব কোৱা, ৰাইট এংগল ট্ৰাইংগল, কাৰণ মই ইয়াত লম্ব লৈছিলো, স্কেলেন নহয়, ৰাইট এংগল ট্ৰাইংগল হ'ব। চোৱা, যিহেতু এনেতো স্কেলেন হ'ব, বুজি পাইছো মই কোনটো কৈছা তুমি, এনেতো স্কেলেন হ'ব, কিন্তু কোন হিচাপে এইটো ৰাইট এংগল হ'ব, কাৰণ মই লম্ব লৈছিলো। তো ৰাইট এংগলৰ সূত্ৰটো কি আছিলে, যদি ইয়াক মই ধৰো এ, এইটো বি, এইটো যদি চি হয়, তেন্তে কি হ'ব, চি স্কুৱেৰ ইকুৱেল এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ। তো ইয়াত চিৰ মানটো দিয়া নাই, এৰ মানটো দিয়া আছে 1, এৰ মানটো দিয়া আছে 1, 1ৰ স্কুৱেৰ, আৰু বিৰ মানটো দিয়া আছে 2, 2ৰ স্কুৱেৰ।
সি স্কোয়ার ইকুয়াল কি হ'ব 1 প্লাছ 4, তো সি স্কোয়ার ইকুয়াল কি হৈ যাব কোৱা 5, আকৌ সি ইকুয়াল কি হৈ যাব √5। তো ইয়াৰ পৰা আমি কি পাইছো যে এই OB, এই OBৰ মানটো কি হৈ গ'ল √5। এতিয়া মই O ক কেন্দ্ৰ কৰি কম্পাছেৰে, কাটা কম্পাছেৰে তাত আমি কাট পেন্সিল লগাই এনেকে এটা O ক কেন্দ্ৰ কৰি OBৰ সমান ব্যাসাৰ্ধ লৈ মই এনেকে এটা আৰ্ক বনাম, চাবা এনেকে এটা আৰ্ক বনাম। বুজি পাইছানে? মই কি কৈ আছো ষ্টুডেন্ট, এনেকে এটা আৰ্ক বনাম আৰু এই আৰ্কটোৱে য'ত কৰ্তন কৰিব, য'ত আহি লাগিব, সেইটোই হ'ব আমাৰ কাৰ মান √5ৰ মান। আৰু এইটো তোমালোকে যেতিয়া কাট পেন্সিল কলমেৰে কৰিবা, কাট পেন্সিল বা এই কাটা কম্পাছ এইবোৰ ব্যৱহাৰ কৰি কৰিবা, তেতিয়া কি হ'ব শুদ্ধ হ'ব, আৰু নহ'লে শুদ্ধ নহয়। এইটো চোৱা হৈ গ'ল √5ৰ মান। বুজি পাইছা? কোনোবাই বুজি পাই আছা নে নাই কোৱা? ওকে, যদি তুমি √2 বনোৱা ন, √2 বনালে ইয়াত 1 একক ল'বা, √2 বনালে ইয়াত 1 একক ল'বা, তেতিয়া কেনেকুৱা হ'ব চোৱা, √2 বনালে মই দেখুৱাই দিওঁ 0 1 2 3 1 2 3, তো ইয়াত ইফালে 0 ল'লা, 0 আৰু ইয়াক 1 একক ল'বা, O বনাই ইয়াত O এ 1 একক হ'ব। তাৰপিছত এৰ পৰা এটা লম্ব ল'বা 1 একক, ধৰি লোৱা ইয়াত আহিল, তো ইয়াৰ নাম দিলা B। তাৰপিছত OB ক তুমি সংযোগ কৰি দিবা, যিহেতু এইটো 1 আছিলে, এইটো 1 আছিলে, তেন্তে 1 আৰু 1ৰ স্কুৱেৰ কিমান হৈ যাব 2, ইহঁতক যোগ কৰিবা 2 হৈ যাব, 2 ইয়াত হৈ যাব √2। তেন্তে এতিয়া OB ক সংযোগ চোৱা, এতিয়া কি কৰিবা তুমি O ক কেন্দ্ৰ কৰি OBৰ সমান ব্যাসাৰ্ধ লৈ যেতিয়া নেকি তুমি এটা আৰ্ক বনাবা, আৰু সেই আৰ্কটোৱে ক'ত কাটিব, সংখ্যা ৰেখাৰ ধৰি লোৱা এইটো বিন্দুৰ নাম দিলো P বিন্দুত কাটিব, আৰু এই P বিন্দুটোৱে হ'ল আমাৰ √2ৰ মান। এনেকে লিখিবা। বুজি পাইছা? চোৱা আমি কি কৰিছো, প্ৰথমে এনেকে 1 একক লৈছো, আৰু এইফালে কিমান একক লৈছো 2 একক। তাৰপিছত যেতিয়া আমি তাৰ ফাইণ্ড আউট কৰিছো, কিমান ওলাই গ'ল √5। কিমান ওলাইছে ষ্টুডেন্টছ কোৱা √5। এতিয়া আকৌ এই √5ত যেহেতু OL, ইয়াত L দিয়া আছে, যি দিয়া আছে কোনো প্ৰব্লেম নাই। বুজি পাইছা? OL ক কেন্দ্ৰ কৰি মই কি কৰিছো, এটা আৰ্ক বনাইছো এনেকে। আৰ্কটো বনোৱাৰ ফলত এই আৰ্কটোৱে ক'ত কাটিছে, সংখ্যা ৰেখাৰ B বিন্দুত। তোমালোকে ক'ব পাৰা Q বিন্দুত, এনিথিং ইউ কেন চে। তাৰপিছত ক'বা যে আৰু এই B বিন্দুটোৱে হ'ল সংখ্যা ৰেখাত √5ৰ মান। চোৱা আমি প্ৰথমে কি কৰিছো যে x ডেছ OX সংখ্যাৰে সৰল ৰেখাডালত O বিন্দুৰ পৰা OXৰ দিশত A বিন্দু লোৱা হ'ল, যাতে OA টো কিমান হয় 1 একক। বুজি পাইছানে? প্ৰথমে আমি মেনশ্যন কৰিছো যে OA বিন্দুৱে OA লোৱা হ'ল, যাতে OA টো কিমান হয় 1 একক। তাৰপিছত OX ৰশ্মিৰ A বিন্দুত AL এটা কি টনা হ'ল, লম্ব টনা হ'ল। তাৰপিছত আমি কি কৰিছিলো, এটা লম্ব টানিছিলো। লম্ব মানে কি, এটা আমি 90 ডিগ্ৰী হোৱাকে ভূমিৰ লগত এটা ৰেখা অংকন কৰিছো। তো এই লম্বটো টনাৰ পিছত এই লম্বটো কি আছিলে, যিহেতু চোৱা ইয়াত AL টো কিমান হ'ব 2 × OA, মানে 2 একক হ'ব। এইটো যদি 1 হয় তেন্তে এইটো কিমান হ'ব 2, মানে এইটো যদি 1 সেন্টিমিটাৰ হয় তেন্তে এইটো কি হ'ব 2 সেন্টিমিটাৰ। সেইকাৰণে আমি একক কওঁ। এককটো কিয় কওঁ, যদি এইটো 1 মিটাৰ হয় তেন্তে এইটো হ'ব 2 মিটাৰ। বুজি পাইছা এনেকে? তাৰপিছত আমি কি কৰিছো যে সমকোণী ত্ৰিভুজ OAL ৰ সহায়ত, এইটো এটা ত্ৰিভুজ হয়নে নহয়, সমকোণী ত্ৰিভুজ হয়নে নহয়, এইটো এটা সমকোণী ত্ৰিভুজ OAL ৰ সহায়ত আমি যেতিয়া OL নিৰ্ণয় কৰিছো, এইটো কিমান পালো আমি √5, আৰু মই এইটো দেখুৱাই দিছো তলত। তাৰপিছত চোৱা OL ইকুৱেল √5 ব্যাসাৰ্ধ লৈ O ক কেন্দ্ৰ ধৰি আঁকা বৃত্তচাপে OX ক, মানে OX ক চোৱা OX ক কিহত কাটিছে, P বিন্দুত কাটে, P বিন্দুত কাটে বুলি দিছে। ইয়াত মই দিছো B, ইয়াত তুমি P বিন্দুত দিব পাৰা, এইটো P। বুজি পাইছানে? এইটো P দিব পাৰা, এইটো P বিন্দুত কাটে বুলি দিব পাৰা। তাৰপিছত চোৱা, তাৰপিছত গতিকে OP ইকুৱেল OL ইকুৱেল কিমান হৈ গ'ল আমাৰ √5, আৰু এইদৰে আমি X ডেছ OX ৰেখাডালৰ P বিন্দুটোৱে √5 অপৰিমেয় সংখ্যাটো নিৰ্দেশ কৰিছে। কোৱা এতিয়া কুৱেশ্যনবোৰ কোৱা, মই চাওঁ বুজো। কোৱা বলো।
नहीं 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 नहीं, हाँ हाँ हाँ, देखो, तुम ऐसा ना यूनिट ले लेना, क्योंकि सेंटीमीटर, अगर তুমি যদি একটু বহিত কৰা তেন্তে 1 সেন্টিমিটাৰকেও ল'ব পাৰা, 1 সেন্টিমিটাৰকেও ল'ব পাৰা, 1 ইঞ্চিকে ল'ব পাৰা, টু 2 ইঞ্চি ল'ব পাৰা, মানে এইটো যদি 1 হয় তেন্তে এইটো হ'ব 2, মানে তাৰ 2 গুণ, বুজি পাইছানে? যদি এইখিনি তুমি 3 সেন্টিমিটাৰ লোৱা, 3 সেন্টিমিটাৰ, 3 সেন্টিমিটাৰত 1 একক ল'বা, বুজি পাইছা? 3 সেন্টিমিটাৰত 1 একক ল'ব পাৰা, বা 1 সেন্টিমিটাৰকে ল'বা, সবচে ইজি হ'ব। আৰু এইটো তেন্তে কি হৈ যাব, 2 সেন্টিমিটাৰ, এইটো হ'ব 2 সেন্টিমিটাৰ। মানে একক হিচাপে আমি কৰিব লাগিব ইয়াত, ইয়াত আমি সেন্টিমিটাৰ হিচাপে নকৰোঁ। মই ইয়াত কৰবাত দিছোঁ নে সেন্টিমিটাৰ? নাই, মই সেইকাৰণে কৈ আছোঁ একক। একক শব্দটোৱে বুজাইছে ইউনিট, কোনো পাৰ্টিকুলাৰ সেন্টিমিটাৰ নহয়, মিটাৰ নহয়, ইঞ্চি নহয়। অ'কে, আৰু কোৱা, মই জানো ডাউট আছে তোমালোকৰ, কোৱাচোন। এইটো যদি বুজা তেন্তে তোমালোকে কৰিব পাৰিবা √2, √7 এনেকে কৰিব পাৰিবা। আচ্ছা, √7 আমি ইয়াৰ পৰাও যাব পাৰিম, আই হোপ মই √7 ইয়াৰ পৰাও যাব পাৰিম, বা 2ৰ পৰা গ'লে বেছি ভাল হ'ব। 3 বনালে কেনেকে যাবা জানা, 2ৰ পৰা যাব পাৰি আমি। অ'কে, মই এইবোৰো দেখুৱাম দিয়া। প্ৰথমে কোৱা, এইটো বুজি পাইছা নেকি? বুজি পাইছা? অ'কে, আৰু উদাহৰণত দিয়া আছে আৰু বহুত, চোৱা। মই তাৰপিছত এইটো তোমালোকে অংকন প্ৰণালী লিখি ল'বা, এইটোৰ নাম হ'ল অংকন প্ৰণালী। অংকন প্ৰণালী। অংকন প্ৰণালী চোৱাচোন, ৰাইজে এইবোৰ ধুনীয়াকে বুজিব লাগিব, নহ'লে নহ'ব। এতিয়া চোৱা, উদাহৰণত বহুত দিয়া আছে আমাক, এইটো চোৱা, আমাক কৈছে যে √2ক, প্ৰথমটো কৈছে √2ৰ সংখ্যা ৰেখাত √2ৰ অৱস্থান নিৰ্ণয় কৰা। এইটো বহুত বাৰ পৰীক্ষাত আহে। তো √2 বনাবলৈ হ'লে আমি কি কৰিম? চোৱা, √2 বনাবলৈ হ'লে সংখ্যা ৰেখাত প্ৰথমে ধৰা 0, 1, 2, 3, 1, 2, 3, আমি প্ৰথমে 1 একক ল'ম, তাৰ নাম ধৰিলো OA দিলো, তাৰপিছত ওপৰত এনেকে এটা লম্ব ল'ম, যিটো আকৌ 1 একক ল'ম, এইটো 1 একক হ'ব। চোৱা, এইটো 1 একক, এইটো 1 একক, তাৰ নাম দিলো ধৰি লোৱা B, তাৰপিছত OB ক আমি সংযোগ কৰি দিম, আৰু যেতিয়া নেকি, যিহেতু এইটো এটা কি হয়, OAB, চোৱা, OAB এটা ট্ৰাইংগল হয়, কি ট্ৰাইংগল? ৰাইট এংগল ট্ৰাইংগল। তাক যেতিয়া আমি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিম, OB আমি কিমান পাম? √2। তো এতিয়া আকৌ O ক কেন্দ্ৰ কৰি OB ৰ সমান ব্যাসাৰ্ধলৈ যেতিয়া আমি এটা কি কৰিম, কোৱা, OB ৰ সমান ব্যাসাৰ্ধলৈ যেতিয়া এতিয়া আমি এটা আৰ্ক বনাম, তেতিয়া আৰ্কটো সংখ্যা ৰেখাটোৰ P বিন্দুত ধৰি লোৱা কাটিব, আৰু এই P বিন্দুটোৱে হ'ল আমাৰ সংখ্যা ৰেখাত √2ৰ মান। চোৱা, ইয়াত কেনেকে কৰিছে চোৱাচোন, একেই ধৰণে কৰিছে নে নাই? প্ৰথমে OA লৈছে, চোৱা, প্ৰথমে চোৱা, OA লৈছে 1 একক, তাৰপিছত এৰ ওপৰত এটা লম্ব লৈছে B, সেইটো 1 একক লৈছে, তাৰপিছত OB কি কৰিছে? সংযোগ কৰি দিছে। তো এতিয়া কি পালে? √2 পালে। কি পালে? √2। তাৰপিছত যিহেতু এতিয়া আকৌ বনাইছে ন, এইটো √3 হৈ যাব। ইমানটো বনালেই হয়, ইমানটো নবনালেও, ইমানটো বনাব নালাগে √2 ক'লে। চোৱা, মই বুজাই দিওঁ, চোৱা। √2 যদি কয় ন, অকল তোমালোক ইমানটো লিখিলেও হ'ব, ইয়াতকে বেছি নকলেও হ'ব। চি লৈকে যাবই নালাগে, কিন্তু চি লৈকে তেতিয়াই যাব লাগিব যেতিয়া নেকি তুমি ইয়াক √3 বনোৱা। চাবা, মই দেখুৱাই দিম। যেতিয়া নেকি তুমি ইয়াত √3 বনোৱা, ইমানটো বনালেই হ'ব। বুজি পাইছা? চোৱা, যদি ইয়াক তুমি √3 বনাব বিচাৰা, চোৱাচোন, মই দেখুৱাই দিওঁ। √3 বনালে তোমাৰ দৰকাৰ হ'ব, চাবা। এতিয়া √3 বনালে এই OB ৰ ওপৰত এটা লম্ব ল'বা, বিৰ ওপৰত এটা লম্ব ল'বা, এনেকুৱা হ'ব। এইটো 1 একক হ'ব। বুজি পাইছে কিমান একক হ'ব? 1 একক। তো ধৰি লোৱা, এইটো আকৌ গৈ লগ লাগিব কাৰ লগত? 1 একক হ'লে ধৰি লোৱা এইটো হ'ব ABC, এইটো হ'ব C। তাৰপিছত এই OC ক তুমি সংযোগ কৰি দিয়া, OC ক সংযোগ কৰি দিয়া। এতিয়া চোৱা, এইটো এটা কি হয়, যিহেতু লম্ব লৈছিলো, OBC ত্ৰিভুজত এইটো এটা কি হয়? সমকোণী ত্ৰিভুজ। ইয়াত কি হ'ব? OB টো কিমান হয়? OB টো হয় √2, আৰু BC টো কিমান হয়? 1। এতিয়া যদি তুমি OC উলিওৱা, তেন্তে কি হ'ব? এইটো যিহেতু √2, চোৱা, বস্তুটো ভাবা, এইটো কি হয়? √2, আৰু এইটো হয় 1, তেতিয়া √2 স্কুৱেৰ হ'ব,
আৰু 1ৰ স্কুৱেৰ হ'ব ইকুৱেল হৈ যাব 2 + 1 3 আকৌ যদি ইয়াত OC স্কুৱেৰ আছে তেন্তে OC কিমান হৈ যাব OC হৈ যাব √3 OC হৈ যাব কিমান √3 এটা একই বস্তু চোৱা ইয়াতো দিয়া আছে ধুনীয়াকে আৰু যদি তাৰ পিছত তুমি উলিওৱা √5 তেন্তে √5 ওলাব পাৰিবা একেই চোৱা ইয়াত দিয়া আছে আমাক কেনেকে প্ৰথমে চোৱা উদাহৰণবোৰ চাবা OL হৈছে 1 একক তাৰ পিছত লৈছে আকৌ 1 একক তাৰ পিছত 2 পোৱা গ'ল মানে তুমি যদি √3 ওলাব লাগে √3 যদি ওলাব বিচাৰা তেন্তে প্ৰথমে তুমি √2 ওলাব লাগিব বুজি পাইছানে ষ্টুডেন্ট আৰু যদি অকল √5 ওলাব দিয়ে তেন্তে তুমি ডাইৰেক্ট 2 একক বনাই কৰিব পাৰিবা ডাইৰেক্ট মই যেনেকে কৰাই দিছিলো বুজি পাইছা ভালকে শুনা ওকে ভালকে শুনা যদি তুমি প্ৰথম √2 বনাব দিয়ে এটো বহুত ইজি হয় আমি ইজি ওয়েত বনাব পাৰিম বা আটাইবোৰ ইজি কিন্তু যদি √3 বনাব দিয়ে প্ৰথমে তুমি √2 টো বনাব লাগিব তাৰ পিছতহে √3 বনাব পাৰিবা কিয় ইয়াত মই দেখুৱাই দিছো চোৱা কোৱা हाँ √7 दिया तो हम ऐसे बनाते रहेंगे ना तो हो जाएगा हाँ हम हमें बनाते रहना चाहिए हो जाएगा देखो मैं वो भी दिखा दूंगा ठीक है ना √7 √9 ऐसे हम निकल सकते हैं देखो ইয়াত চোৱা ইয়াত যেনেকে দিছে এইটো এটা কি হয় এইটো হল √3 এতিয়া আকৌ যদি ইয়াত বঢ়াই দিয়া 1 হৈ যাব এতিয়া 1 হৈ গলে ইফালে কি হ'ব 4 4 হৈ গলে এইটো হৈ যাব কি এইটো হৈ যাব আমাৰ √5 এইটো হৈ যাব 2 তাৰ পিছত আকৌ যদি তুমি বঢ়াই দিয়া ইফালে তেন্তে এইটো হৈ যাব √5 তাৰ পিছত আকৌ বঢ়াই দিবা এনেকে এনেকে গুচি যাব বুজি পাইছানে √7 ত হলে আমি এটা কাম কৰিব পাৰো 2 আৰু 3 2 আৰু 3 নহব 5 আৰু 2 5 আৰু 2 হলেও হ'ব মই এইটো কৰি দেখুৱাই দিম তোমালোকক চোৱা এতিয়া ইয়াৰ মই আকৌ এবাৰ ৰিপিট কৰি দিওঁ চোৱা √3 বনাবলৈ হলে প্ৰথমে তুমি বনাব লাগিব √2 তাৰ পিছতহে √3 যাব পাৰিবা কিন্তু √5 বনাব দিলে সিম্পল কে বনাই দিবা প্ৰথমে ল'বা 1 একক OA তাৰ পিছত ইয়াৰ ওপৰত যেটো AB2 হ'ব ইয়াত B2 যে হ'ব এটো হ'ব 2 একক 2 ইউনিট ওকে এটো হ'ব 1 ইউনিট এনেকে কৰিবা আৰু হৈ যাব সো ইয়াত ধুনীয়াকে দিয়া আছে টাইপৰ বস্তু তোমালোকে এইবোৰ নিজে কৰি চাবা এতিয়া চাও আমি নেক্সট কোৱেশ্চন ইয়াত আমাক কি দিয়া আছে সো ষ্টুডেন্টস এটো নিজে পঢ়াচোন এবাৰ কি কৈছে নিজে পঢ়া এবাৰ কাহৰ বৰ্গমূল কুণ্ডলীত কোনডাল লম্বই √5 বুজাইছে কোনডাল লম্বই √5 বুজাইছে নিজে নিজে কোৱা নিজে নিজে এবাৰ ভাবাচোন কি হ'ব পাৰে জলদি ভাবা টাইম নাই আমাৰ টাইম নাই সি আর ইউ শিওর চোৱা ইয়াত এইটো 1 ইয়াত এইটো 1 তেন্তে এইটো হ'ব OP2 হ'ব আমাৰ √2 OP3 হ'ব কি আমাৰ ইফালে √2 আৰু 1 তেন্তে এইটো হৈ যাব কি আমাৰ √3 আৰু এইটো হ'ব কি আমাৰ তেন্তে অকল 2 ইয়াত √4 লিখিম নে 2 লিখিম কোৱা √4 লিখিম নে 2 লিখিম 2 কাৰণ √4 means 2 তাৰপিছত এইটো তেন্তে কি হ'ব ইফালে চোৱা 2 ইফালে 2 আৰু ইফালে 1 তেন্তে কি হ'ব চাবাচোন 2 আৰু 1 এতিয়া আমিতো জানো 2 আৰু 1 হলে কি হয় 2 ৰ স্কয়াৰ হৈ যাব 4 আৰু 1 ৰ স্কয়াৰ হৈ যাব 1 তেন্তে 4 + 1 হৈ যাব 5 4 + 1 ইফালে হৈ যাব 5 আৰু যেতিয়া নেকি OP স্কয়াৰ আছে তো ইফালে যদি স্কয়াৰটো আহি যায় √5 হৈ যাব সো দ্যাট মিন্স এইটো হ'ব আমাৰ আনসার এন্ড দ্য আনসার ইজ সি ওকে কোৱা আগতে আমি এইটো চাওঁ তাৰপিছত মই এইটো আলোচনা কৰিম হে 1.1 ৰ আলোচনাটো অকণ পিছত কৰিম এতিয়া আমি সিৰিয়াসকে এইটো চাওঁ আগতে ওকে প্লিজ ইয়াত ধ্যান দিয়া অকমান যদি তাৰপিছত মই আকৌ চাই দিম দিয়া এতিয়া কোৱা ষ্টুডেন্ট তোমালোকে পাৰিবানে এতিয়াই কৰিবা √2 টো এতিয়াই কৰিবাচোন তোমালোকে √2 প্লিজ √2 আগতে বুজি লোৱা সকলোৱে আকৌ মই দেখুৱাই দিওঁ নে প্লিজ কোৱা প্ৰথমে এটা সংখ্যা ৰেখা লোৱা
সংখ্যা ৰেখা লৈখিনি তাৰপিছত তুমি এক কাম কৰা এটা ইয়াক এনেকে মাৰ্ক কৰা 0 1 2 3 4 মানে ইহঁতৰ একক সমান হ'ব লাগিব যদি এইটো 2 সেন্টিমিটাৰ হয় তেন্তে আটাইবোৰ 2 সেন্টিমিটাৰ হ'ব লাগিব বুজি পাইছানে তো 2 সেন্টিমিটাৰ মানে 1 ইউনিট ইকুৱেল হৈ যাব কিমান 1 ইউনিট ইকুৱেল হৈ যাব 2 সেন্টিমিটাৰ বা তোমালোকে ল'ব পাৰা 1 ইউনিট ইকুৱেল 1 মিটাৰ মানে এইটোতো কল্পনাৰ বাহিৰে মানে মই এনেই কৈছো আৰু মানে 1 ইউনিট ইকুৱেল 1 সেন্টিমিটাৰো ল'ব পাৰা anything you can take but it should be same it should be uniform it should be in unit okay তাৰপিছত আমি এই 0ক ইফালে আমি O হিচাপে ললো আৰু ইয়াত A ললো তো 1 একক OA ইকুৱেল কিমান হৈ যাব 1 ইউনিট তাৰপিছত A ৰ ওপৰত এটা মই লম্ব ল'ম চোৱা লম্ব লৈখিনি ইয়াত মই 1 একক ল'ম 1 একক তো ইয়াৰ নাম দিম আমি B ইয়াৰ নাম দিলো মই B ইফালে চোৱা AB টো কিমান হ'ল AB টো হৈ গ'ল 1 ইউনিট 1 ইউনিট এটো হল 1 এটো হল 1 তাৰপিছত OB ক মই সংযোগ কৰি দিম প্ৰথমে √2 চোৱা √2 বুজিবা আটাইবোৰ বুজিলা এতিয়া যেতিয়া মই ইয়াত এতিয়া OA ট্ৰায়াঙ্গল OAB যদি আমি কি কৰো পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰো তেতিয়া আমি কি পাম OB ইকুৱেল পাই যাম আমি ৰুট চোৱা ৰুট OA স্কয়াৰ প্লাস AB স্কয়াৰ কিমান হ'ব OA মানে হল 1 1 ৰ স্কয়াৰ প্লাস 1 ৰ স্কয়াৰ ইফালে কিমান হৈ যাব √2 মানে 1 প্লাস 1 কিমান হৈ যাব √2 তো ইয়াত আমি পালো যে OB মানে হল √2 এতিয়া আমি O ক কেন্দ্ৰ কৰি এটা কাটা কম্পাস লম O ক কেন্দ্ৰ কৰি চোৱা O ক কেন্দ্ৰ কৰি OB ৰ সমান ব্যাসাৰ্ধলৈ O ক কেন্দ্ৰ কৰি কেন্দ্ৰটো কি হ'ব কেন্দ্ৰটো কি হ'ব OB তাক কেন্দ্ৰ কৰি OB ৰ সমান ব্যাসাৰ্ধলৈ যেতিয়া মই এটা ৰেখা অংকন কৰিম মানে বৃত্ত চাপ অংকন কৰিম সেই চাপটোৱে সংখ্যা ৰেখাটোৰ P বিন্দুত কাটিব ধৰি লোৱা এইটো হ'ল P বিন্দু আৰু P বিন্দুটোৱে হ'ল আমাৰ সংখ্যা ৰেখাত √2 ৰ মান এতিয়া যদি 3 বনাব দিয়ে তো এইখিনিলৈকে তো আমি বনামেই এই আৰ্কটো নিদিম মানে আৰ্কটো দিয়াৰ দৰকারই নাই এতিয়া 3 হে কৈছে ওলাব চোৱা যদি 3 কয় তেন্তে আমি আৰ্কটো ক্যান্সেল কৰি দিম এই আৰ্কটো বনোৱাৰ কি দৰকাৰ আছে কৈছে নে কোনোবাত আৰ্কটো বনোৱাৰ দৰকাৰ হ'বনে কোৱাচোন নাই এতিয়া আমি এই যে OB ৰ ওপৰত এটা লম্ব ল'ম যেনেকৈ আগতে O এৰ ওপৰত লম্ব লৈছিলো কিয় গ'ল চোৱা হা আৰে বাপ কি কৰি আছা হা চোৱা OB ৰ ওপৰত মই এটা লম্ব ল'ম ইয়াত 90 ডিগ্ৰী হ'ব লাগিব লম্ব লোৱাৰ ফলত ইয়াতো আমি 1 একক লম নাম দিলো মই C তাৰপিছত OC ক আমি সংযোগ কৰি দিম তাৰপিছত যেতিয়া ইয়াত অংকটো কৰিম আমি √3 হ'ব আৰু এতিয়াহে আমি কি কৰিম আৰ্ক বনাম আৰ্ক এতিয়াহে বনোৱাৰ দৰকাৰ আছে O ক কেন্দ্ৰ কৰি আমি OC ৰ সমান ব্যাসাৰ্ধলৈ যেতিয়া নেকি এটা আমি বৃত্তচাপ অংকন কৰিম এই বৃত্তচাপটোৱে সংখ্যা ৰেখাটোৰ ধৰি লোৱা P বিন্দুত কাটিছে তো P বিন্দুটোৱে হ'ল আমাৰ সংখ্যা ৰেখাত √3 ৰ মান समझ में आया पब्लिक बोलो ओके गुड তো এনেকি আমি চাই থাকিম এনেকি আমি বুজি থাকিম কিবা প্রবলেম হলে তোমালোকে মোক কৈ থাকিবা ওকে ওকে মাই সুইট স্টুডেন্টস হ্যাঁ গুড সো নাও উই ক্যান গো টু দ্য ডাউট পার্ট তো কোৱা এতিয়া 1.1 ৰ কি আছিলে কোৱাচোন